Hello guys, welcome back to my another vlog. Guys, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছো। আপোনালোকে চাব পাৰে যে হায়দৰাবাদত পূজা চলি আছে। চাব পাইছে কিমান ধুনীয়া। এইয়া পূজা চলি আছে হায়দৰাবাদত। నరేష్ నామది కష్టం সুమন నామది కష్టం আৰু হায়দৰাবাদত বৰষুণ দিলে এটাই প্ৰব্লেম যে ইয়াত ট্ৰেফিক জাম আৰু মোৰ ছাতাটো বহুত ডাঙৰ আছে সেইকাৰণে যাব পৰা নাই। আহি আছে মিথুন দা, তাৰ ছাতা নাই একচুৱেলি, মোৰ লগত যাব কাৰণ মোৰ ছাতাটো বহুত ডাঙৰ আছে আৰু কেনেকৈ ট্ৰেফিক লাগি আছে চাওক। আৰু এনেকৈয়ে আমিও ডিউটিলৈ যাব লাগে। আৰু এয়া আমাৰ মিথুন দা, হাইটা কৈ দিয়া আৰু বলক। এয়া ৰাস্তাৰ কাষত আছে এইবিলাক, আপোনালোকে ভাত ভোক লাগিলেও খাব পাৰে ইয়াত ৰখি মেলি চাব পাৰে কি কি আছে। চামোচা আছে আৰু বিভিন্ন ধৰণৰ খাদ্য বস্তু। এয়া চব এইবিলাক খাবলগীয়া বস্তু। আৰু এনেকৈ আমি গৈ আছো ডিউটিলৈ। মানে হায়দৰাবাদত ট্ৰেফিকৰ কথা নকওঁ আৰু, বৰষুণ দিলে ইমান ট্ৰেফিক জাম লাগি যায়। কিন্তু ইয়াত এটাই সিহঁতে ৰুল ফ'ল' কৰে যে ৰং ৰোডত নাযায় কোনেও, নিজৰ ছাইডতে চব বাইককেইটা চলায়, গাড়ীকেইটা চলায়। যদি ৰং ৰোডত যায় ফাইন ভৰিব লাগে সিহঁতে। আৰু এনেকৈয়ে গৈ আছোঁ ডিউটিলৈ। কি কৰিম, উপায় নাই। বৰষুণ দিলেও ডিউটি যাব লাগিব, বৰষুণ নিদিলেও ডিউটি যাব লাগিব। ডিউটি নগ'লে হায়দৰাবাদত অকণমান প্ৰব্লেম, মানি প্ৰব্লেম একচুৱেলি। তো এনেকৈ গৈ আছোঁ, আপোনালোকেও চাই থাকিব ভিডিঅ'টি একেলগে। আমি যদি একেলগে ডিউটি যাওঁ, এটা কোম্পানীত কাম কৰোঁ, ডিউটি যাওঁ। গাইজ এতিয়া বৰষুণটো অকণমান কমিলেগৈ, ওলাই আহোঁতে বৰষুণটো দিছিলে আৰু সেইকাৰণে ছাতিটো আগত লৈ গৈছেগৈ। আমাৰ ৰুমৰ পৰা ডিউটিলৈ আধা ঘণ্টা 45 মিনিটমান লাগে আৰু বহুত দূৰ আছে। আমি গৈ আছোঁ খোজকাঢ়ি। এতিয়া আৰু 20 মিনিটমানৰ পাছত পাম কোম্পানীলৈ। এয়া লেমন ট্ৰীলৈকে আমি পালোঁ। ইয়াত এখন অটো ষ্টেচন আছে, ইয়াৰ পৰা সিদ্ধিনগৰলৈকে 20 টকা এটা লয়। এয়া লেমন ট্ৰী আপোনালোকে চাব পাইছে, এয়া লেমন ট্ৰী। আৰু এনেকৈ আমি পালোঁ মেট্ৰ' ষ্টেচনটো বহুত ডাঙৰ আছে, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া মেট্ৰ' ষ্টেচন বহুত ডাঙৰ আছে।
ইয়াৰ পৰা আৰু আগলৈ মেট্ৰ' ষ্টেচন নাই। ষ্টেচন মানে মেট্ৰ' আগলৈ নাযায় আৰু ইয়াৰ পৰা শেষ। আৰু ইয়াৰ পৰা উৎপল, বেগামপেট, চিকেন্দ্ৰাবাদ তালৈকে যায় এই ষ্টেচনৰ পৰা। আৰু এয়া ইয়াৰ পৰা আৰু মেট্ৰ' আগলৈ নাযায়। এয়া ভিডিঅ'টো ৰাতিকে এইকাৰণে বনাব লগা হৈছে যে মই ফাৰ্ষ্ট ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে মই দিনত টাইম নাপাওঁ বুলি, আৰু সেইকাৰণে ৰাতিকে ভিডিঅ'টো বনাইছোঁ। আৰু ভাল বেয়া এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব। দিনতো ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম বাৰু টাইম পালে। এতিয়া টাইমটো পোৱা নাই কাৰণ মোৰ ডিউটি শ্বিফ্ট ৰাতিকে দিছে মোক, সেইকাৰণে দিনত ভিডিঅ' বনাব পৰা নাই। আৰু ট্ৰাই কৰিম দিনতো ভিডিঅ' বনাবলৈ। আৰু এনেকৈ আহি আমি পাম আৰু ডিউটি গৈ আছোঁ, কোম্পানীলৈ পাম আৰু শেষলৈকে চাব। আৰু 10 দিনমান লাগিব আৰু তালৈকে কোম্পানীলৈ পাওঁতে। আৰু এনেকৈ আহি পাম আৰু ডিউটিলৈ। আপোনালোকক দেখুৱাই দিছোঁ অকণমান পৰিৱেশ, হায়দৰাবাদৰ পৰিৱেশ। এয়া পাম আৰু ডিউটিলৈ। আৰু এয়া 13 নম্বৰ গেট, 1, 2, 3, 4 বুলি এইটো 13 নম্বৰ গেট। আৰু আমি সোমাম 9 নম্বৰ গেটত। এয়া 12 নম্বৰ। 13 নম্বৰ গেটটো একচুৱেলি লাষ্ট গেট হয়। ইয়াত গেট হিচাপে ইহঁতে ফ্ল'ৰকেইটা বনাইছে। আৰু এয়া দেখিব পাইছে 12 নম্বৰ গেট। ভালকৈ দেখি পোৱা নাই একচুৱেলি মোৰ কেমেৰাটোৰ কাৰণে, কেমেৰাটো ইমান ভাল নহয়। এয়া 10 নম্বৰ আৰু ইয়াৰ কাষতে আছে 9 নম্বৰ গেট। আৰু এনেকৈ আহি পালোঁ 9 নম্বৰ গেটলৈ। আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু ইমানতে সামৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰিছোঁ।